হেল্ল' বন্ধুসকল, কি খবৰ? মই জানটো আৰু আপোনালোকে চাই আছে জানটো আছাম। মই আপোনালোকৰ মাজলৈ বুলি আকৌ কেইটামান নতুন ফেক্ট লৈ আনিলোঁ। তেনেহ'লে বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ গো ষ্টাৰ্ট। নম্বৰ 5, আপোনালোকে সকলোৱে জানে সিংহ বনৰ ৰজা, কিন্তু সেইটোতো হয়েই। আপোনালোকে এইটো শুনিলে আচৰিত খাব যে পৃথিৱীত অৰিজিনেল সিংহতকৈ পৃথিৱীত যিমান সিংহ জীয়াই আছে তাতকৈ অধিক আমাৰ পৃথিৱীত তাৰ মূৰ্তিহে আছে। ৱাও, আচৰিত নহয়নে বাৰু? নম্বৰ 4, আপোনালোকে জানেনে পৃথিৱীত উৰিব পৰা প্ৰাণীৰ ভিতৰত যেনে চৰাই, চিৰিকটি, মৌমাখি, পখিলা আদিৰ ভিতৰত কোনবিধ প্ৰাণীয়ে বেছি উৰিব পাৰে? আপোনালোকে ক'লে আচৰিত খাব যে মৌমাখিয়ে আটাইতকৈ বেছি উৰিব পাৰে। হয় বন্ধুসকল, পৃথিৱীত আটাইতকৈ উৰিব পৰা প্ৰাণীৰ ভিতৰত আটাইতকৈ বেছি উৰিব পাৰে মৌমাখিয়ে। এই কথাটো মই কোৱা কথা নহয়, বিজ্ঞানিকৰ দ্বাৰা প্ৰমাণিত যে মৌমাখিয়ে আটাইতকৈ বেছি উৰিব পাৰে। এজনী মৌমাখিয়ে 29,525 ফুট ওপৰলৈ উৰিব পাৰে আৰু উৰেও। নম্বৰ 3, ধৰি লওক আপুনি এটা কলম এজন মানুহক উপহাৰ হিচাপে দিলে, কিন্তু আপোনালোকে জানেনে সেই মানুহজনে সেই কলমটোৱে প্ৰথম অৱস্থাত কি চেণ্টেন্সে আৰম্ভ কৰিব? সেই প্ৰথম চেণ্টেন্সটোৱে হ'ল তেওঁৰ নিজৰ নাম। হয় বন্ধুসকল, তেওঁৰ নিজৰ নাম লিখাত 76% চান্স থাকে আৰু বাকী 24% বেলেগ ৱৰ্ড লিখা আৰু বেলেগ চেণ্টেন্স লিখা চান্স থাকে। নম্বৰ 2, প্ৰথমতে এই ভিডিঅ'টোলৈ মন কৰকচোন। কেনেকৈ দেখিলে অক্টোপাছটো? কিন্তু আপোনালোকে জানেনে পোৱালি অৱস্থাত এটা অক্টোপাছ কেনেকুৱা থাকে? নিশ্চয় নাজানে। এবাৰ এই ফটোখনলৈ মন কৰকচোন। এটা অক্টোপাছ পোৱালি অৱস্থাত এনেকুৱা থাকে। কি আচৰিত নহয়নে বাৰু? যদি ভিডিঅ'টো ইমানতে চাই ভাল লাগিছে, লাইক আৰু শ্বেয়াৰ কৰক, আৰু এনে যদি নতুন ভিডিঅ' পাই থাকিব বিচাৰে জানটো আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি সহযোগ কৰক, আৰু লগতে থকা ঘণ্টি বটনটো দবাই দিব একেবাৰে ফ্ৰীতে। নম্বৰ 1, পৃথিৱীৰ সকলো মানুহে দিনটোত 7 পৰা 8 ঘণ্টা শুৱে, কিন্তু জানেনে সকলোৱে 7 পৰা 8 ঘণ্টা শুৱাৰ উপৰিও দিনটোত 2 ঘণ্টা বেছিকৈ শুৱে? নিশ্চয় শুনাত আচৰিত যেন লাগিছে, কিন্তু এইটোৱে সত্য। আমি শুই উঠাৰ পাছতো যিকোনো কাম কৰি থকা সময়তো চকুটো টিপিয়াই থাকোঁ, আৰু এজন মানুহে 28,800 বাৰতকৈ অধিক দিনটোত চকু টিপিয়ায়, আৰু 1 মিনিটত 15 পৰা 20 বাৰ। যদি 28,800ক কেলকুলেশ্যন কৰা হয়, দিনটোত 2 ঘণ্টা বেছিকৈ টোপনি মৰা হয়। বন্ধুসকল, কেনেকুৱা পালে বাৰু আজিৰ এই ভিডিঅ'টো? কমেণ্টত নিশ্চয় জনাব। আজিলৈ এৰিলোঁ, টাটা, গুড বাই।